গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। এটা নতুন দিনৰ এটা নতুন ৰাতিপুৱালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে বুধবাৰ 14 ছেপ্টেম্বৰ আৰু এতিয়া ৰাতিপুৱাৰ 6 বাজিলে। ৰাতিপুৱা মই শুই উঠি পেলাই মুখ হাত ধুই আহিছোঁ মোৰ ৰাতিপুৱাৰ প্ৰথম কামটো কৰিবলৈ, আৰু এওঁলোক কোনো উঠা নাই। সেইবাবে তেওঁলোক শুই থাকোঁতেই মই মোৰ ৰাতিপুৱাৰ সোনকালে কামখিনি কৰি আজৰি হওঁ আৰু এতিয়াৰ পৰা এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি দিনটোত কিনো কৰোঁ তাকে আপোনালোককো দেখুৱাই যোৱাৰ লগতে আজি মোৰ দিনটোৰ ডেইলি ব্লগটো অলপমান বেলেগ হ'ব। মানে দিনটোৰ কামৰ মাজতে আপোনালোক কিছুমান কথা ক'ম। মই কাম কৰি থাকিম, লগতে আপোনালোকক মোৰ দিনটো আমাৰ জীৱনত ঘটি অহা কিছুমান কথা ক'ম। আপোনালোকে হয়তো ইতিমধ্যে টাইটেল আৰু থাম্বনেইল দেখি পেলাই গম পালেই কি কথা ক'ম। আজি হৈছে আমাৰ ল'ৰাটোৰ জন্মদিন, অৰ্থাৎ তাৰ হেপী বাৰ্থডে। কিন্তু আপোনালোকক এই ব্লগটোৰ জৰিয়তে মই কোনো ধৰণৰ বাৰ্থডে স্পেচিয়েল ব্লগ হিচাপে আগবঢ়োৱা নাই। আমাৰ লগত জড়িত, আমাৰ জীৱনৰ লগত জড়িত, আমাৰ ল'ৰাটোৰ লগত জড়িত। সি যেতিয়া জন্ম হৈছিল তেতিয়া বহুত বেছি সি কষ্ট পাবলগীয়া হৈছিলে, বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলোঁ আমি। সেই কথাখিনিকে আপোনালোকলৈ আজি আগবঢ়াওঁ বুলি ভাবিছোঁ, কাৰণ আজি ৰাতিপুৱাৰ পৰা কাম কৰাৰ পৰাই মোক সেই কথাবোৰে বহুত বেছি আমনি দি আছিলে। সেই ভাবিলোঁ এইটো যিহেতু মোৰ লাইফষ্টাইল ব্লগ চেনেল, মোৰ জীৱনত ঘটি অহা কিছুমান ঘটনা, যিবোৰ ঘটনাৰ বাবে নেকি আপোনালোকৰ হয়তো বহুতৰে সুবিধা হ'ব, বা যিবোৰ ভুলৰ বাবে আমি বহুত বেছি অসুবিধাত পৰিবলগীয়া হৈছিলে, সেই কথাখিনি ক'লে হয়তো আপোনালোকে বহুত বেছি অসুবিধাত নপৰিব বুলি মই ভাবিয়ে আজি কথাখিনি আগবঢ়ালোঁ। বাৰু বেছি কথা নবঢ়াই পেলাই মূল কথালৈ আহোঁ। 2018 চনৰ 14 ছেপ্টেম্বৰত আমাৰ ল'ৰাটোৰ জন্ম হৈছিলে GMCH হস্পিটেলৰ ভাঙাঘৰ মেডিকেলত দুপৰীয়া 1:30 বাজিত। সি যেতিয়া জন্ম হৈছিলে তেতিয়া মোৰ গৰ্ভত তাৰ বয়স আছিলে 7 মাহ। আপোনালোকে হয়তো সকলোৱে জানে এটা শিশুৰ জন্ম হ'বলগীয়া হ'লে 10 মাহ সম্পূৰ্ণ সময় লাগে, কিন্তু তাৰ 7 মাহ বয়সতেই জন্ম হৈছিলে। আৰু গোটেই কাহিনীটো ক'বলগীয়া হ'লে হয়তো বহুত বেছি ভিডিঅ'টো দীঘলীয়া হৈ যাব, আপোনালোকে হয়তো বহুত বেছি ব'ৰ পাব। বাৰু যি কি নহওক, মই এই কথাখিনি আগবঢ়োৱাৰ আপোনালোকক এটাই উদ্দেশ্য, আপোনালোক যদি নিজেই কোনোবা ভৱিষ্যতলৈকে মা হ'ব, বা নিজৰ ছোৱালীজনীয়ে হওক, নিজৰ বোৱাৰীজনীয়ে হওক, নিজৰ কোনোবা আপোন মানুহ ভৱিষ্যতলৈকে মা হয়, তেতিয়াহ'লে মোৰ এই কথাখিনিয়ে আপোনালোকক বহুত বেছি সহায় কৰিব বুলি মই ভাবিছোঁ। এনেকুৱা নহয় যে আমাৰ দৰে সকলোৱে নাজানে, বা আমি যিখিনি ভুল কৰিছিলোঁ সকলোৱে সেইবোৰ ভুলেই কৰিব। বহুতেই হয়তো বহুত কথা জানে বা বহুত অভিজ্ঞ, আমি হয়তো বহুত বেছি মূৰ্খ আছিলোঁ, কিন্তু মই বহুতখিনি যন্ত্ৰণাত সমস্যাত পৰিবলগীয়া হৈছিলে সেই ভুলখিনি কৰি পেলাই। সেয়েহে মই এই কথাখিনি আগবঢ়ালোঁ। বাৰু যি কি নহওক, সি যেতিয়া যেতিয়া প্ৰেগনেণ্ট হৈছিলোঁ তেতিয়া প্ৰথম অৱস্থাৰ পৰাই মোৰ কোনো ধৰণৰ অসুবিধাই হোৱা নাছিলে। যেনেকৈ কিছুমান মানুহে কিবা গোন্ধ পায়, বস্তু খাব নোৱাৰে, একোৱেই অসুবিধা হোৱা নাছিলে। মোৰ বিশ্বাস কৰক, প্ৰথম 7 মাহ মই কোনো ধৰণৰ সমস্যাতেই পৰিবলগীয়া হোৱা নাছিলে। মাত্ৰ প্ৰথম অৱস্থাত যেতিয়া মই টেষ্ট কৰোৱাইছিলোঁ তেতিয়া মোৰ অলপমান টেষ্টটো কমি আছিলে, কিন্তু আকৌ যেতিয়া 1 মাহৰ পাছত আকৌ মই ধুনীয়াকৈ গোটেইখিনি ঠিক ঠাক হোৱাৰ পাছত আকৌ ডক্টৰৰ ওচৰত যাওঁতে ডক্টৰে ঠিকে আছে বুলি ক'লে। যেতিয়া আমি চিন্তা কৰিবলগীয়া একো বিষয় নহয় বুলিয়ে ভাবিছিলোঁ। কিন্তু মোৰ প্ৰথম ভুলটো আছিলে, মই আইৰণ আৰু কেলছিয়ামৰ টেবলেট একেবাৰে খোৱা নাছিলোঁ কণ্টিনিউ। প্ৰথমতে কেইদিনমান খাইছিলোঁ, তাৰপাছতে ইমানেই অশান্তি পাওঁ টেবলেট খাবলৈ। মই সৰুৰ পৰাই কিয় নাজানো টেবলেট খাব নোৱাৰোঁ, সেইবাবে সেই টেবলেটকেইটা খোৱা নাছিলোঁ। আৰু কেলছিয়ামৰ টেবলেটকেইটা ইমান ডাঙৰ হয়, খাবলৈ অশান্তি লাগে। মোৰ প্ৰথম ভুলটো আছিলে সেইটো। আৰু দ্বিতীয় ভুলটো হ'ল মোৰ বহুত বেছি টোপনি ক্ষতি হয়। মই যেতিয়া প্ৰেগনেণ্ট হৈছিলোঁ তেতিয়া ছেপ্টেম্বৰ অক্টোবৰ তেনেকুৱা আছিলে, যে আগষ্ট ছেপ্টেম্বৰ তেনেকুৱা মাহ আছিলে। এনেকুৱা গৰম, তাৰ বাহিৰে এফালে আমাৰ ঘৰৰ ফালে প্ৰায় কাৰেণ্ট নাথাকে। আমাৰতো ইনভাৰ্টাৰ নাই আপোনালোকে জানেই। এতিয়াতো কাৰেণ্টটো থাকে, কিন্তু সেইখিনি সময়ত প্ৰায়ে কাৰেণ্টটো নাথাকে, যাৰ বাবে নেকি ৰাতিটো বহিয়ে কটাবলগীয়া হয়। গৰমত টোপনি মাৰিব নোৱাৰোঁ। বেছিকৈ গাটো ধুই থাকিলেও কফ বহি যায় আকৌ বুকুত। সেয়ে বহি বিচিয়েই মই ৰাতিটো প্ৰায় কটাওঁ বুলি ক'ব পাৰি। ৰাতিটোত এগৰাকী প্ৰেগনেণ্ট হৈ থকা মহিলাই য'ত নেকি 10 ঘণ্টা কণ্টিনিউ টোপনি যাব লাগে, মই 6 ঘণ্টা বা 7 ঘণ্টাহে টোপনি গৈছিলোঁ। আৰু দ্বিতীয় ভুলটোৱে হৈছিলে মোৰ সেইটো টোপনি কণ্টিনিউ ভালকৈ নোযোৱা। আৰু তৃতীয় ভুলটো হৈছিলে বহুত বেছি চিন্তা কৰি থাকোঁ, বহুত কিবাকিবি চিন্তা কৰি থাকোঁ, আৰু বিভিন্ন ধৰণৰ সমস্যা আছিলে। সকলোতো ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰি। বাৰু যি কি নহওক, চিন্তা কৰিব নালাগে। এগৰাকী মাতৃক এটা সুস্থ শিশুৰ জন্ম দিবলগীয়া হ'লে বহুত বেছি কেয়াৰ ল'ব লাগে। টোপনি যোৱাতেই হওক, ভাল আহাৰ খোৱাতেই হওক, চিন্তা কৰিব দিব নালাগে। ভাল কথা চিন্তা কৰিব দিব লাগে। বাৰু
আইৰণ কেলছিয়াম সেইবোৰ টেবলেট খাব দিব লাগে, যিবোৰ নোখোৱাৰ বাবে নেকি হয়তো আজি আমাৰ ল'ৰাটোৱে বহুত বেছি কষ্ট পাবলগীয়া হৈছিলে। বাৰু যি কি নহওক, তেনেকেই মোৰ 7 মাহ পাৰ হৈ গ'ল। যেতিয়া ছেপ্টেম্বৰ মাহত সোমাইছে, প্ৰায় প্ৰথমৰ পৰাই মোৰ গোটেই ভৰি হাতবোৰ ফুলিব আৰম্ভ কৰিছিলে আৰু গোটেই মানে মূৰৰ বিষ, মূৰ ঘূৰণি আৰম্ভ হৈ গৈছিলে। ছেপ্টেম্বৰ মাহৰ 1 তাৰিখ মানৰ পৰাই তেনেকুৱা হৈছিলে। আৰু ওচৰৰ মানুহবোৰক সুধিলে কয় যে তেনেকুৱা হয়, একো চিন্তা কৰিবলগীয়া নাই। তাৰপিছতে ওচৰৰ ফাৰ্মাচীখনৰ পৰা আনি পেলাই টেবলেট খাওঁ। কিন্তু তাৰ প্ৰায় মানে ছেপ্টেম্বৰ মাহত সোমোৱা প্ৰায় এসপ্তাহমানৰ আগত আমি আল্ট্ৰাচাউণ্ড এটা কৰি আহিছিলোঁ। তেতিয়া সকলোৱে মানে নৰ্মেলে আছিলে, একো চিন্তা কৰিবলগীয়া নাছিলে। যিহেতু বুলি ক'লে, সেয়া ইমান মানে আমিও ভাবিবলগীয়া বিষয় নহয় বুলিয়ে ভাবিলোঁ। আমাৰ সকলো মানুহে কয় যে প্ৰেগনেণ্ট হৈ থকা অৱস্থাত ভৰি হাতবোৰ অলপমান ফুলেই, ইমান বেছি চিন্তা কৰিবলগীয়া নাই, মাত্ৰ দেৰিলৈকে শুই থাকিব নালাগে আৰু লগতে সোনকালে উঠি পেলাই অলপমান খোজ কাঢ়িব লাগে আৰু বেছি সময় শুই থাকিব নালাগে, তেনেকৈ কয়। কিন্তু মূল কথাটো আছিলে, যেতিয়া দেহত ভিটামিন আৰু আইৰণৰ পৰিমাণ কমিব, তেতিয়াহে মানুহৰ মানে এগৰাকী প্ৰেগনেণ্ট হৈ থকা অৱস্থাত ভৰি হাতবোৰ ফুলে। কিন্তু আমাৰ মানুহৰ ভুল ধাৰণা যে দেৰিলৈকে যদি এগৰাকী প্ৰেগনেণ্ট হৈ থকা মানুহ মানে শুই থাকে, তেতিয়াহ'লে ভৰি হাতবোৰ ফুলে। সেইটো আছিলে ভুল ধাৰণা। বাৰু যি কি নহওক, তেনেকৈ গ'ল। ছেপ্টেম্বৰৰ সিদিনা 12 তাৰিখ আছিলে। ৰাতিপুৱাৰ পৰা মোৰ প্ৰচণ্ড মূৰৰ বিষ, মূৰ ঘূৰণি আৰু ভৰি হাতবোৰতো ফুলিছে, সেইটো ক'বই নালাগে। মানে আঙুলি এটা যদি সোমোৱাই দিওঁ, মোৰ যি ভৰি হাত তাতকৈ মানে দুগুণ ফুলিছে। আঙুলি এটা যদি সোমাই দিওঁ, লগে লগে সোমাই যায়, গোটেই ভৰি হাতবোৰ মানে কোমল কোমল হৈ যায়, তেনেকুৱা নিচিনা হৈ থাকে। সিদিনা ৰাতিপুৱা 12 তাৰিখ আছিলে। ৰাতিপুৱাৰ পৰা মোৰ যথেষ্ট মূৰ ঘূৰণি, মূৰৰ বিষ মানে সেইদিনা বহুত বেছি হৈ আছিলে। এওঁ তেতিয়া মৰিগাঁৱতে আমাৰ ভিনদেউহঁতৰ দোকানত, মানে এখন দোকানত, হ'লচেল দোকানত আছিলে। ডেইলি যায়, ৰাতিপুৱাই যায়, ৰাতি আহে। সিদিনা ৰাতিপুৱা যাব ওলাইছে। মই কৈছোঁ যে মোৰ আজি যথেষ্ট গাটো বেয়া, তুমি আজি যাব নালাগে দেই, তেনেকৈ কৈছোঁ। মোক কৈছে হ'ব নালাগে। তাৰপিছতে ৰাতিপুৱা 8টামান বজাত নাৰ্ছপুৰলৈ যাব ওলাইছে। তেতিয়া শহুৰ দেউতাও আছিলে। মোৰ ইমানেই মানে সাংঘাতিক গাটো বেয়া, মা ভাত বনালে, দাইল বনালে, লগতে কিবা অলপ ভাজি বনাব নোৱাৰিলে, যিহেতু স্কুললৈ সময় হ'ল। মোক ক'লে এইখিনি বনাই পেলাই তহঁতে ভাতকেইটা খাই পেলাই অলপমান ৰেষ্ট ল'বি। মই মানে পাকঘৰটোত সেই বস্তুখিনি বনাবলৈ পৰা নাই। বিশ্বাস কৰক, অন্ধ মানুহে যেনেকৈ দুটা চকুৱে দেখা নাপায়, মোৰ তেনেকুৱা হৈ গ'ল। মোৰ চকুৱে দেখা নোপোৱা হৈ গ'ল। হঠাৎ ৰাতিপুৱাৰ পৰা ঠিকে আছিলে, গা পা ধুই মেলি আহিলোঁ। 7টামান বাজিৰ পৰা মোৰ বেছি মূৰ ঘূৰণি হ'ল, চকুৱে দেখা নোপোৱা হ'লোঁ। মানে দুইটা চকুৱে কিবা কিবি দেখি আছোঁ, চকুৱে দেখা নোপোৱা হৈ গ'লোঁ। মই পাকঘৰত থিয় হৈ থাকিব পৰা নাই। লগতে এওঁ আছিলে। মই ক'লোঁ যে মোৰ মূৰটো বহুত ঘূৰাইছে, মই একো দেখা নাই, মোক বিচনালৈ লৈ যোৱা। তেওঁ মোক বিচনাত নি পেলাই শুৱাই দিলেগৈ। তাৰপিছতে তেওঁ মোক ভাতকেইটামান বিচনাতে শুৱাই দিলে। তাৰপিছতে মোক ভাতকেইটা খুৱাই দিয়াৰ পিছতে মোৰ বাহিৰলৈ যাবলগীয়া হ'ল। তাৰপিছতে মানে ইমানেই বেছি হৈ গৈছে, আপোনালোকে হয়তো শুনিলে আচৰিত হ'ব বা অপ্ৰিয় হ'লেও সঁচা কথা কৈছোঁ। মই যেতিয়া পায়খানা কৰিব গৈছোঁ, তেতিয়া মানে মোৰ য'ত মানে পায়খানা কৰিব লাগে তাত নকৰি পেলাই বেলেগত কৰোঁতে এওঁ মানে আচৰিত। তেওঁ প্ৰথমৰ পৰা ভাবি আছিলে যে অলপমান হৈছে চাগে, ইমান চিন্তনীয় বিষয় নহয়। কিন্তু যেতিয়া তেনেকুৱা হৈ গ'ল, লগে লগে খুৰাহঁতলৈ ফোন কৰিলে। ওচৰৰে দাদাজনৰ দাদালৈ ফোন কৰিলে। তেওঁ গৈছিলে ল'ৰাটোক স্কুলত লৈ পেলাই। তাৰপিছত দাদাই ক'লে যে প্ৰেছাৰটো বেছি হ'ব পাৰে, তেতিয়াহ'লে প্ৰেছাৰটো চেক কৰি চা। লগে লগে তেওঁ প্ৰেছাৰ চেক কৰা মেচিনটো আনি পেলাই নিজে চেক কৰিলে। মানে নৰ্মেল মানুহৰ 120 থাকিলেই য'ত নেকি বেছি, মোৰ প্ৰেছাৰ হৈ গৈছিলে 180, মানে এক্লেম্পছিয়া ফিট হৈ গৈছিলে মোৰ। মই তেতিয়াৰ পৰা একো গম নাপাওঁ। ময়ো আগতে এক্লেম্পছিয়া ফিট মানে কি গম পোৱা নাছিলোঁ। সেই অৱস্থাটোৰ পৰা তেওঁ যে মোক পিছফালৰ পৰা আনিলে, বিচনাত শুৱাই দিলে, প্ৰেছাৰটো চেক কৰিলে, মই বিশ্বাস কৰক একো গম নাপাওঁ। মাত্ৰ মই পিছদিনাখন যেতিয়া মই GMCH হস্পিটেলত আছোঁ, সেই পিছদিনাখন দুপৰীয়াহে গম পাওঁ যে মই হস্পিটেলত এডমিট হৈ আছোঁ বুলি। এনেকুৱা অৱস্থা হৈ গৈছিলে। লগে লগে তাৰপিছতে গাড়ী মাতিলে, মোক লৈ গ'ল মৰিগাঁও চিভিলত এডমিট কৰোৱালে। মৰিগাঁৱৰ পৰা ৰেফাৰ কৰিলে। তাৰপিছতে লগে লগে গুৱাহাটীলৈ লৈ গ'ল। সেই একোৱেই কথা গম নাপাওঁ। মাত্ৰ মই গুৱাহাটীত মানে 13 তাৰিখে দুপৰীয়া সময়তহে মই গম পাইছোঁ যে মই GMCH হস্পিটেলত আছোঁ বুলি। তেওঁলোকে যদি সেই সময়খিনিত মোক ইমানখিনি মানে কেয়াৰ নকৰিলে হয়, লগে লগে আমাৰ ঘৰৰ পৰাও দেউতাহঁত গ'ল, ইয়াৰ পৰা শাহুমা, এওঁ মোক তেনেকৈ লৈ গ'ল। তাৰপিছতে ল'ৰাটো জন্ম হোৱাৰ দিনাখন আকৌ শাহুমা গুচি আহিলে, কাৰণ ঘৰতো অসুবিধা। তাৰপিছত মাহঁত মোৰ লগত তেনেকেই থাকিলে। আমি প্ৰায় হস্পিটেলত 20 দিনমান থাকিবলগীয়া হ'ল। তাৰপিছতে যেতিয়া প্ৰেছাৰটো বাঢ়ি থাকে, ইমান মেডিচিন ইউজ কৰি আছে, কিন্তু প্ৰেছাৰটো নৰ্মেললৈ নাহে। মানে ইমান মেডিচিন ইউজ কৰি আছে। মইতো পিছদিনাখনহে গম পাইছোঁ। মই মাত্ৰ সাৰ পালে ডক্টৰে কয় যে তুমি অলপমান টোপনি যাবলৈ চেষ্টা কৰা। ইমান মানে মেডিচিন ইউজ কৰি আছে, মোৰ প্ৰেছাৰটো কোনো কাৰণতেই নৰ্মেললৈ নাহে। কিন্তু প্ৰেছাৰটো হাই প্ৰেছাৰ হৈ থাকিলে পেটত থকা মানে গৰ্ভত থকা সন্তানটোৰ বাবে যথেষ্ট প্ৰব্লেম হয়, প্ৰেছাৰটো বেছি হৈ থাকিলে।
সেই মানে প্ৰেছাৰটো নৰ্মেললৈ আনিবলৈ চেষ্টা কৰি আছে, প্ৰেছাৰটো নৰ্মেললৈ নাহে। ইফালে ময়ো টোপনি মাৰিবলৈ চেষ্টা কৰি আছোঁ, মই টোপনিয়ে গৈ থাকোঁ, কিন্তু প্ৰেছাৰটো নৰ্মেললৈ নাহে। ঔষধ ইউজ কৰি আছে, ঔষধে কাম দিয়া নাই। শেষত গৈ পেলাই মানে 14 তাৰিখৰ দিনা ৰাতিপুৱা বহুত চেষ্টা কৰাৰ পাছত মেডিচিন ইউজ কৰি পেলাই নৰ্মেল ডেলিভাৰী কৰোৱালে বেবীটোক। তাৰপিছতে তাৰ জন্ম হ'ল। তাৰ জন্ম হওঁতে ওজন আছিলে 1 কেজি 800 গ্ৰাম। আকৌ সেইদিনাখন মোৰ লগতে ৰাখিব দিলে। পিছদিনাখন তাৰ ওজনটো কমৰ বাবে সি মানে ভালকৈ মানে এনি টাইম হস্পিটেলৰ বিচনাখনত পৰি পৰি কান্দোতেই যায়। কেতিয়া বেবীটো পাম, আমি কিয় ইমানখিনি ভুল কৰিছিলোঁ, মানে ভালকৈ কিয় টোপনি যোৱা নাছিলোঁ, সেই কথাখিনি তেতিয়া মনত পৰিছিলে। তাৰপিছতে যি কি নহওক 4 দিনৰ পিছত বেবীটো মোক মানে মাকক লগ কৰিব দিলে। ICUত তেনেকুৱা কৰিডৰ থাকে নহয়, মাকহঁতে যাব পাৰে, নিজৰ বেবীটো এঘণ্টা দিয়াৰ পাছত আকৌ বেবীটোক ICUত থৈ দিব। তেনেকুৱা 2 দিন এৰাতি প্ৰায় মই ল'ৰাটোক নিজে কেয়াৰ লৈছোঁ। যেতিয়া প্ৰথম তাক মোক ICUৰ পৰা কোলাত দিছিলে, তেতিয়া তাৰ ওজন কিমানমান হৈছিলে জানে? প্ৰায় 1 কেজিমান হৈছিলে। মানে 1 কেজি বস্তু এটা কিমানখিনি ওজন হ'ব আপোনালোকে নিজে অনুমান কৰিব পাৰে। আৰু যি কি নহওক তেনেকৈ বহুতখিনি কষ্ট কৰি দিনবোৰ কটোৱাৰ পাছত তাৰপিছত ICUৰ পৰা উলিওৱাৰ প্ৰায় 15 দিনমান আমাক হস্পিটেলতে থাকিব দিলে, কাৰণ তাৰ যিহেতু ওজনটো একেবাৰে কম আছিলে। তাৰপিছতে যেতিয়া তাৰ ওজন 2 কেজিমান হৈছে, তেতিয়া আমাক ডিচাৰ্জ দিলে, ঘৰলৈ আহিব দিলে। তেনেকৈ আমাৰ দিনবোৰ গ'ল। আজি প্ৰায় 4টা বছৰ তেনেকৈ সম্পূৰ্ণ হ'ল। প্ৰথম প্ৰায় 2 বছৰমান বহুত বেছি মানে কেয়াৰ ল'বলগীয়া হৈছিলে তাক। এনেকুৱা নহয় যে সকলো ল'ৰা ছোৱালীকেই মানে সকলো সন্তানকেই মাকহঁতে বহুত বেছি কেয়াৰ লয়, কিন্তু আমাৰ ইয়াৰ কেয়াৰবোৰ অলপমান বেলেগ ধৰণৰ আছিলে। অলপমান ঠাণ্ডা পালেই কফ বহি যায়, অলপমান গৰম লাগিলে তাৰ গাত খজুৱতি হয়, বেছি হাই হুলস্থুল সহ্য কৰিব নোৱাৰে, তেনেকুৱা নিচিনা। তেনেকৈ দিনবোৰ পাৰ হৈ ভগৱানৰ কৃপাত ৰাতিপুৱা কামবোৰ কৰাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে, দুপৰীয়া মোৰ ঘৰৰ পৰা বাহঁতো আহিলে, তেওঁলোক খোৱা বোৱা কৰি পেলাই গ'লগৈ। সিহঁতকো কোনো ধৰণৰ ভিডিঅ' কৰা নহ'লে, কাৰণ অলপ ব্যস্ত হৈ আছিলোঁ। লগতে মোৰ ফোনটোত চাৰ্জ নাছিলে, ফোনটো ছুইচ অফ হৈ আছিলে। ফোনটো চাৰ্জত দিলোঁ, কামবোৰত লাগিলোঁ, সিহঁতো গ'লগৈ। এতিয়া আবেলি কামবোৰ কৰি পেলাই আজৰি হ'লোঁ, সন্ধিয়া হওঁ হৈছে। এফালে আইতা নামঘৰৰ পৰা আহি পেলাই বহি আছেহি, আৰু আলহী আহিছে, আৰু মানে বৌহঁত আহিছে। এতিয়া আলহী শুশ্ৰূষা কৰোঁগৈ, আৰু নাজানো আপোনালোকক কিমানখিনি ভিডিঅ' কৰি দেখুৱাব পাৰিম, তথাপিও চেষ্টা কৰিম কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ। চাই থাকিব। ৰঞ্জনে কি খাই আছা? লুচি খাই আছা, আৰু বাৰ্থডে খাইছা হয়নে? আমাৰ গোসাঁই খেলি আছে, বাৰ্থডে গিফ্ট লৈ পেলাই কি ছিঙিলে। আমাৰ দাদা ছোৱালীজনীয়ে নিজে হাতে বনাইছে এইটো হাউচ। সি মানে যোৱাকালি গৈছিলে, দেখি পেলাই তাক লাগে, আজি সিহঁতে তালৈকে লৈ আহিছে। আৰু আনফালে এখন গাড়ী তাৰ জেঠাইকে দিছিলে, আৰু এখন স্মল গাড়ী, সি এসোপাকে লৈ পেলাই খেলি আছে। এইফালে আমাৰ ল'ৰা ছোৱালীকেইটাই কি কৰি আছে? দুষ্ট কৰি আছে হয়নে? ধুনীয়াকৈ আছে। আজি আমাৰ গোসাঁই গুড বয় হৈ আছে। মোৰ ফালে চোৱা, দুইটাই ভাল হৈছে। আজি আমাৰ গোসাঁই গুড বয় হৈ আছে।
এইফালে এজনী আমাৰ ডাঙৰ ব, এইফালে এজনী আমাৰ সৰু ব, জেগা অসুবিধাৰ কাৰণে তলতে বহিব দিছোঁ। এইটো আমাৰ পিতাই। হাউচটো কোনে বনাই দিছে? গোসাঁই হাউচটো কোনজনী বায়ে বনাই দিছে? এইজনী বায়ে বনাই দিছে। ক'ত শিকিলা ইমান ধুনীয়া ঘৰ বনাবৰ কাৰণে? ইউটিউবত শিকিছা, ভালে কৈছা। এফালে আমাৰ পাকঘৰত আয়োজন চলিছে। মই বহুত বেছি খোৱা বোৱাবোৰ ভিডিঅ' কৰা নহ'লে, সময় নহ'ল ভিডিঅ' কৰিবলৈ, বিশ্বাস কৰক। এইফালে আমাৰ ছোৱালীকেইজনী আহি গ'ল, খুৰাৰ ছোৱালীকেইজনী। তাই আজি হোষ্টেলৰ পৰা আহিছে, এতিয়া আহি পাইছেহি আৰু সেইটো কাৰণে কেকটো অনাও দেৰি হ'ল। মানে তাইক আনি পেলাইহে কেকটো আনিছে আমাৰ কুমকুমে। সেইফালে তাই কাপোৰ এযোৰ আনিছে, তাক পিন্ধাই আছে। আমাৰ সৰু খুৰী আহি গ'ল, এফালে দেউতাক, আমাৰ ল'ৰাৰ দেউতাক, এফালে আমাৰ মুনু আৰু